নাম শ্ৰী প্ৰমোদ চন্দ্ৰ চৌধুৰী, গাঁও অথাৰা, পোষ্ট অফিচ পুথিমাৰী, থানা ৰঙিয়া। আপুনি এই ব্যৱসায়টো কেতিয়াৰ পৰা কৰি আছে? মোৰ এইটো ব্যৱসায় কৰিব 2.5 বছৰ হৈছে। 2.5 বছৰ। কি ঠাই পৰে আপোনাৰ? হিন্দী ছ'চাইটি চক বুলি কয়। আপোনাৰ নতুন বীজৰ নতুন বীজৰ তলত। হয়। আপুনি আগতে মানে শ্ৰীৰামৰ মানে মন্দিৰত আছিল আগতে? মই আগতে আছিলোঁ। কিমান বছৰ আগত? এইটো আপোনাৰ লকডাউনৰ টাইমত আছিলোঁ। গণেশগুৰি আপোনাৰ চাই বাবা মন্দিৰ? চাই বাবা মন্দিৰ। এতিয়া আপুনি কিয় গুচি আহিল? মই গুচি আহিলোঁ মানে ধৰক সৰুতে আমাৰ মাহঁতে কোৱা শুনিছোঁ, ব্ৰাহ্মণ মানুহবিলাকক বোলে মিছা কথা ক'ব নাপায়, ব্ৰাহ্মণ মানুহক বোলে সদায় শ্ৰদ্ধা ভক্তি কৰিব লাগে, আৰু ব্ৰাহ্মণ মানুহক মিছা কথা ক'লে বোলে পাপ লাগে, ভগৱানে পাপ দিব বুলি মই সেইকাৰণে মই গুচি আহিছোঁ। শ্যাম ছাৰে নলবাৰীত গৈছিল, নলবাৰী হৰি মন্দিৰৰ বীজ ওপেনিং কৰিব গৈছিল। ছাৰো মই ফটোখন লৈ পেলাই আগত থৈ দি আছিলোঁ। ছাৰে মোক সুধিছিল, তই মোৰ মন্দিৰৰ পৰা কিয় গুচি আহিলি? তেতিয়া মই ছাৰক ক'লোঁ, ছাৰ আমাৰ সৰুতে মাহঁতে কোৱা শুনিছোঁ দেখোন, আপোনালোক বোলে ব্ৰাহ্মণ মানুহ, আপোনালোক নহ'লে বোলে আমি একোৱে পূজা কৰিব নোৱাৰোঁ, আপোনালোকক বোলে আমি শ্ৰদ্ধা ভক্তি কৰিব লাগে, আৰু আপোনালোকক মিছা কথা ক'লে বোলে পাপ লাগে, মোক ভগৱানে পাপ দিব বুলি মই সেইকাৰণে মই গুচি আহিছোঁ। বৰ্তমান এইখন দোকান দি পেলাই আপুনি মানে পৰিয়ালটো পোহপাল দি আছে? এখন দোকান দি মই পৰিয়ালটো পোহপাল দি আছোঁ। আমি দেখিবলৈ পাইছোঁ আপোনাৰ এই দোকানখনত আপুনি ভগৱানৰ ঠাইত শ্ৰীৰামৰ ফটো ৰাখিছে, মাতৃৰ ফটো ৰাখিছে, কিয় মানে? মই ছাৰৰ মাক মই বহুত শ্ৰদ্ধা ভক্তি কৰোঁ। ছাৰৰ মায়ে গণেশগুৰি গণেশ মন্দিৰত নাম ধৰি আছিল। মই মাক হাত জোৰ কৰি পেলাই মই সেৱা কৰিছিলোঁ। মাৰ পৰাই মই কিবা এটা বস্তু বিচাৰিছিলোঁ, মোক গণেশ বাবাই মোক সেইটো বস্তুৱে মই দিছোঁ। এতিয়া খালি মোৰ মনৰ এটাই দুখ, মই শ্যাম ছাৰক কিয় ভগৱান বুলি শ্ৰদ্ধা ভক্তি কৰোঁ, শ্যাম ছাৰক আৰু শ্যাম ছাৰৰ মাক মই ভৰিত ধৰি এবাৰ মোৰ ক'ব বহুত ইচ্ছা আছে। আপুনি ভগৱান হিচাপে মানি আহিছে? মই ভগৱান হিচাপে মই এতিয়া মানা নাই, মই যেতিয়ালৈকে মৃত্যু নহয় মই তেতিয়ালৈকে মই মানি যাম। আৰু মোৰ ঘৰত এটা লক্ষীনাৰায়ণৰ মন্দিৰ আছে, শ্যাম ছাৰে জানে, আজিলৈকে মই মন্দিৰটো ল'ব পৰা নাই। মোৰ সেইটোও এটা মনৰ দুখ। সেয়াই আৰু কি কৰিব। আপুনি শ্যামক লগ পাইছিলে? মই লগ পাইছিলোঁ ছাৰক। ছাৰ নলবাৰী হৰি মন্দিৰত বীজ ওপেনিং কৰিব যাওঁতে মই ছাৰৰ ফটোখন লৈ পেলাই ইয়াত মই থৈ দি আছিলোঁ। ছাৰে ইয়াতে ৰখি গৈছিল। ছাৰ সিদিনা ৰঙিয়াৰ প্ৰচেছনক আছিল, আহোঁতে মই ছাৰক তাতে লগ ধৰিছোঁ। ছাৰক মই ভগৱানৰ ফটো যাচিছোঁ। মই ছাৰক বহুত শ্ৰদ্ধা ভক্তি কৰোঁ, আৰু ছাৰক মই কিয় শ্ৰদ্ধা ভক্তি ভগৱানৰ দৰে মই কৰোঁ, ছাৰৰ ভৰিত ধৰি আৰু ছাৰৰ মাৰ ভৰিত এবাৰ ক'ব মোৰ বহুত ইচ্ছা আছে। ছাৰক মই কিয় ভগৱান বুলি মই ভক্তি কৰোঁ। এতিয়া আমাৰ যোগাযোগ দেখাৰ লগ হৈছে নেকি এতিয়ালৈকে? এই নাই, যোগাযোগ হোৱা নাই। এতিয়া আপুনি মানে ইয়াত পুৱাৰ পৰা গধূলি ইয়াত দোকানতে ইয়াত মই থাকোঁ, ৰাতিও থাকোঁ। মই ইয়াতে ৰাতিও থাকোঁ। পৰিয়াল কোন কোন আছে আপোনাৰ? পৰিয়াল ঘৰ মোৰ ফেমিলি, মোৰ ছোৱালী এজনী আৰু ল'ৰা এটা, আৰু মা। বহুত অসুবিধা হৈছে চলা মেলা। এতিয়া আপুনি কি ক'ব, তেখেতক কি ক'ব? এতিয়া মই মোৰ ঘৰত এটা লক্ষ্মীনাৰায়ণ মন্দিৰ আছে, শ্যাম ছাৰে জানে, মোৰ হাতত কাগজো আছে। আজিলৈকে মোক আমিনগাঁও DT অফিচত কামটো কৰি দিয়া নাই। এতিয়া মই মন্দিৰটো মই ল'ব পৰা নাই, আৰু মই গণেশ বাবাৰ ওচৰত মই ভাবি থৈ দিছোঁ, মই মন্দিৰটো কেনেকৈ ল'ম। ছাৰৰ ওচৰত এবাৰ মই ভৰিত ধৰি পেলাই মই ক'ব বহুত ইচ্ছা আছে ছাৰক আৰু ছাৰৰ মাক, মই মন্দিৰটো কেনেকুৱাকৈ ল'ম তাৰমানে। সেইটোৱে মোৰ মনৰ দুখ। আৰু বিভিন্নজনে মানে ভগৱানক মানে বিভিন্ন পূজা প্ৰাৰ্থনা কৰি আহিছে, মনৰ বাঞ্ছা পূৰণ হৈছে। আপুনি মানে তেখেতসকলক কিয় মানে ভগৱান হিচাপে কিয় মানি আহিছে? মই তাৰমানে ছাৰৰ মায়ে গণেশগুৰি গণেশ মন্দিৰত নাম ধৰি আছিল। নাম ধৰি থাকোঁতে মই আমাক হাত জোৰ কৰি সেৱা কৰিছিলোঁ। মাৰ পৰাই মই যিটো বস্তু বিচাৰিছোঁ মোক গণেশ বাবাই সেইটোৱে বস্তু দিছোঁ। আৰু মই ছাৰক কিয় মই ভগৱান বুলি শ্ৰদ্ধা ভক্তি কৰোঁ, ছাৰক আৰু ছাৰৰ মাক মই ভৰিত ধৰি এবাৰ ক'ব মোৰ বহুত ইচ্ছা আছে। মই তাৰমানে ধৰ্মত জীয়াই থাকিব বিচাৰোঁ। তাৰমানে সৰুতে আমাৰ মাহঁতে কৈছে, ধৰ্মত জীয়াই থাকিলে বোলে ভগৱানকো বিচাৰি পায়, আৰু ছাৰ মোৰ কাৰণে ভগৱান। আৰু মই ছাৰৰ মাক ভৰিত ধৰি আৰু ছাৰক ভৰিত ধৰি এবাৰ ক'ব মোৰ বহুত মনত আশা এটা আছে। শেষত আপুনি কি ক'ব? তেখেতক কি ক'ব শেষত আপোনাৰ ফালৰ পৰা কি ক'ব? মোৰ ফালৰ পৰা মোৰ ঘৰত এটা লক্ষ্মীনাৰায়ণ মন্দিৰ আছে, মই মন্দিৰটো লোৱা নাই, আৰু মই মন্দিৰটো হৈছে খালি মোৰ ল'ব বাকী আছে। আৰু মই মন্দিৰটো ছাৰৰ ভৰিত ধৰি আৰু ছাৰৰ মাৰ ভৰিত ধৰি এবাৰ ল'ব মোৰ বহুত ইচ্ছা আছে। সেইটোৱে মোৰ আৰু মনৰ আশা। আৰু মন্দিৰটো মই কেনেকুৱাকৈ ল'ম, মই ছাৰৰ ভৰিত ধৰি এবাৰ ক'ব বহুত ইচ্ছা আছে। চবৰে মনৰ এটা আশা থাকে, এইটো মোৰো সেইটো আশা আছে। তাৰমানে মন্দিৰটো মই কেনেকুৱাকৈ হেৰি কৰিম। বহুতে বাপেকো জোৰে দিয়ে, কোনোবাই গালিও পাৰে ভগৱানৰ মাজত ৰখাৰ কাৰণে। মানুহে গালি পাৰক কিবা কৰক, মই কাৰো কথা নুশুনো। মোৰ ধৰ্মত মই জীয়াই থাকিব বিচাৰোঁ, সেইটোৱে আৰু।